নমস্কাৰ আজি আমি এন্ট্ৰিটো লৈছিলোঁ 9টা 16 17তে তো এন্ট্ৰিটো ল'লোঁ ৰেকৰ্ডিংটোহে কৰা নহ'ল এতিয়া হেৰি কৰি দিছোঁ আমি 9টা 16 17তে এন্ট্ৰিটো লৈছিলোঁ আমি এই কেণ্ডেলডালতে এইকেইডালতে তো আমি তাৰ পৰা ইয়ালৈকে যাওঁতে 3200 মান প্ৰফিট দেখিলোঁ তাৰ পৰা আকৌ ৰিট্ৰেচমেণ্টত আমাৰ 00 লৈ আহিছিলে প্ৰায় 400 মান প্ৰফিট হ'লে লছলৈ বাৰু যোৱা নাই আৰু এন্ট্ৰিটো লোৱাৰ কাৰণটো হ'ল দুইটা ইণ্ডেক্সে বাৰু ক্লোজিং প্ৰাইজৰ অকণমান ছাপৰ্ট লৈছে কিন্তু এইটোৱে ব্ৰেকডাউন এটা কৰিছে আৰু এইটোৱে ছাপৰ্ট এটা লৈছে সেইটো এটা আৰু 2 নম্বৰতে এইখিনি চেলাৰ বহুত বহি আছে সেইটোতো বাৰু হেৰি হ'ল কিন্তু এইখিনিত চেলাৰ বহুত বহি আছে তো এই চেলাৰখিনিক টাৰ্গেট কৰি পেলাই আমি এন্ট্ৰিটো ল'লোঁ তো এইটো ৰিট্ৰেচমেণ্টত এইকণত যোনখিনি ৰেণ্ডম বায়াৰ সোমাইছিলে এই ৰিট্ৰেচমেণ্টটোত উলিয়াই দিলে আৰু এইখিনিত অলপ চেলাৰ বঢ়ালে তো এইখিনি চেলাৰক বঢ়াই পেলাই আমি এটা মষ্ট প্ৰবেবলি ইমান মান লাগে 200 মান লাগে এটা মোমেণ্টাম কণ্টিনিউ পাই যাব লাগে তো সেইটো আশাতে আমি এন্ট্ৰিটো লৈছিলোঁ নিফটিটো তেনেকুৱাই নিফটিত আমাৰ 26,000 নহ'লেও 25,988 ইমান মান লাগে এটা ধৰক ইমানটো ব্ৰেকআউট লাগে 960 মান লাগে এটা হয়তো মোমেণ্টাম পাই যাব লাগে তো সেইকাৰণে আমি এন্ট্ৰিটো লৈছিলোঁ চাওঁচোন কি হয় যদি এতিয়াতো হৈ যাব লাগে বাৰু এতিয়া ধৰক 75% প্ৰফিটটো পালোৱে তো চাওঁ যদি চব ঠিকে থাকে তেতিয়াহ'লে আমি প্ৰফিটটো লৈ ওলাই যাম আৰু নহ'লে আমাৰ এছএল দি পেলাই আমি ওলাই যাম আমাৰ লছটো অলপ বাঢ়ি গ'ল 4,500 হ'লগৈ কাৰণ ডাঙৰ কেণ্ডেল বনাই দিলে এইকণত আমি আচলতে ওলাই যাব পাৰিলোঁহেঁতেন কাৰণ 3,000 প্ৰফিট দেখি যদি 4,000 লছ দেখিছোঁ তেতিয়াহ'লে অলৰেডি আমাৰ মোমেণ্টামটো ভুলেই হ'ল চাগে সেইটো আমি ভাবিব লাগিছিলে আৰু এইকণত 0.5ৰ এই ৰেজিষ্টেঞ্চটো ভালকৈ লৈছিলে প্লাছ নিফটি বৰ সাংঘাতিককৈ নামি গ'ল নিফটি আমাক বেছি লছ দিলে বেংক নিফটি ইমান লছ দিয়ে মানে বেংক নিফটিৰ পৰা 2500 লছ এক্সপেক্ট কৰিব পাৰি নিফটিৰ পৰা 1500 1600 কিন্তু এতিয়া আমাৰ 483 103 বহুত হেৰিতে মানে গ'ল কথা নাই এনালিচিছ কেইদিনমান মিলা নাই তো অকণমান শান্তিৰে ধৈৰ্যৰে কেইটামান কাম কৰিব লাগিব ডিচিপ্লিন মেইনটেইন কৰি থাকিলে কথা নাই বাৰু তো এতিয়া বেংক নিফটি ইমান নমা নাছিলে এতিয়া কিন্তু নিফটিহে বেছি নামি গ'ল তো সেইকাৰণে মেবি আমাৰ হেৰিটো হ'ল একো নাই এতিয়া আজিতো লছটো হ'লেই আৰুতো উপায় নাই কি কৰিম এতিয়া ঠিকে আছে আজিলৈ আহিছোঁ দিয়ক ধন্যবাদ